নমস্কাৰ দা টেক্সটলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰসংগৰ পাতনি নেমেলাকৈ আমি এটা কথাৰ উত্তৰ জানিব বিচাৰিছো যে ৰকিবুল হুছেইন কেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ বাবে গুৰুত্বপূৰ্ণ ব্যক্তি হৈ গ'ল। যে ৰকিবুল হুছেইনে কিবা এটা ক'ব আৰু অসম চৰকাৰৰ গোটেই কেবিনেট সেই কথাষাৰ কাৰ্যকৰী ৰূপ দিবলৈ তেওঁলোক উঠি পৰি লাগিব। অসম চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকখন দিল্লীত অনুষ্ঠিত কৰিছিলে আৰু দিল্লীত সেই বৈঠক অনুষ্ঠিত কৰাৰ পৰাই তাৰ পৰাই এটা সিদ্ধান্ত লৈছে যে অসমত গোমাংস তেওঁলোকে নিষিদ্ধ কৰিছে আৰু ইয়াৰ অজুহাত দিয়া হৈছে, কাৰণ কোৱা হৈছে যে ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ নিচিনা কিছুমান ব্যক্তি গোমাংসক লৈ তেওঁলোক অস্বস্তিত পৰিছে। সেই কাৰণে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোমাংস অসমত নিষিদ্ধ কৰিছে। মূল প্ৰশ্নটো সেইটোৱে যে ৰকিবুল হুছেইনে কোৱা কাৰণে গোমাংস নিষিদ্ধ কৰিলে, অৰ্থাৎ ৰকিবুল হুছেইন অসম চৰকাৰৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজন হৈ পৰিছে এই মুহূৰ্তত। আৰু এটা প্ৰশ্ন এইখিনিতে সোধোৱা আহক যে ৰকিবুল হুছেইনে অকল গোমাংসৰ প্ৰসংগক লৈয়ে তালফাল লগোৱা নাই। ৰকিবুল হুছেইনে ইতিমধ্যে স্মাৰ্ট মিটাৰকে আদি কৰি মূল্য বৃদ্ধিকে আদি কৰি বিভিন্ন প্ৰসংগত কথা পাতি আছে, মাত মাতি আছে, প্ৰতিবাদ কৰি আছে। অকল যে ৰকিবুল হুছেইনে কৰি আছে তেনেকুৱা নহয়, গোটেই অসমৰ বিভিন্ন স্থানত স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ সাব্যস্ত হৈছে, মূল্য বৃদ্ধিক লৈ ঠায়ে ঠায়ে প্ৰতিবাদ হৈ আছে। কিন্তু সেই কথাবিলাকক অসম চৰকাৰে কিয় গুৰুত্ব নিদিলে? ৰকিবুল হুছেইনো আছিলে সেই কথাবিলাকৰ মাজত, স্মাৰ্ট মিটাৰৰ কথাৰ মাজত ৰকিবুল হুছেইনো আছিলে, ভূপেন বৰাও আছিলে। কিয় গুৰুত্ব দি সেই স্মাৰ্ট মিটাৰবিলাক কিয় ৰাইজৰ ঘৰৰ পৰা তেওঁলোকে প্ৰত্যাহাৰ নকৰিলে? তেনেকুৱা সিদ্ধান্ত এটা কিয় নললে? ইয়াৰ লগে লগে গোমাংসক লৈ গোটেই ৰাজ্য প্ৰতিক্ৰিয়ামুখৰ হৈ থকাৰ সময়তে আছুৰ নেতৃবৰ্গই তেওঁলোকে ৬ জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে মাত মাতি আছে, প্ৰতিবাদ কৰি আছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আছুৰ সেই কথাবিলাকক কিয় গুৰুত্ব নিদিলে? আছুৰ নিচিনা এটা সংগঠন আৰু সেই সংগঠনৰ ন্যায্য যিবিলাক দাবী আছে সেই দাবীসমূহতকৈ ৰকিবুল হুছেইন আটাইতকৈ ডাঙৰ হৈ পৰিল নেকি? এই মুহূৰ্তত এই প্ৰশ্ন আমি উত্থাপন কৰিব বিচাৰিছো। আজি এটা চেনেলত এটা গুৰুত্বপূৰ্ণ বাতৰি চালো যে ৩-৪জনকৈ বৃদ্ধ ব্যক্তিয়ে তেওঁলোকে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, সেই অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে ৭ বছৰৰ তেওঁলোকে বকেয়া ধন আদায় নিদিয়াক লৈ তেওঁলোকে প্ৰতিবাদত নামিছে। তেওঁলোকে এই ৭ বছৰৰ বকেয়া ধন বিচাৰি তেওঁলোকে কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে তেওঁলোকে ঘূৰি ফুৰিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন কোনখিনিত দক্ষ? সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰতেই তেওঁলোক দক্ষ নেকি? অন্যথা এনে ধৰণৰ বৃদ্ধ ব্যক্তিসকলে, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য বিচাৰি এইদৰে অফিচে অফিচে তেওঁলোকে ঘূৰিব লগা হ'লহেঁতেন নে? গোমাংসৰ যি প্ৰসংগ, সেই গোমাংসৰ প্ৰসংগক লৈ হঠাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সক্ৰিয় হোৱাৰ যি এই প্ৰসংগ, ইয়াত অলপ ৰাজনৈতিক দৃষ্টিভংগীৰে আমি চোৱাটো উচিত। আমি জানো উপনিৰ্বাচনত অসমত গোটেইকেইখন আসন বিজেপিয়ে দখল কৰিলেও যিগৰাকী মুখ্যমন্ত্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে উত্তৰ পূবৰ পৰা নিজকে তুলি ধৰিব বিচাৰে, সেইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ ঝাৰখণ্ডত প্ৰভাৰী হিচাপে আছিলে। ঝাৰখণ্ডৰ গোটেই নিৰ্বাচনী দায়িত্বত আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তাতে বাংলাদেশীৰ প্ৰসংগকে আদি কৰি হেমন্ত সোৰেনৰ পাৰিবাৰিক কথাবিলাক, এইবিলাকক লৈ সৰব হৈ আছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকী। কিন্তু সেই ঝাৰখণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো ধৰণৰ তেওঁৰ যি চতুৰ ৰাজনীতি, সেই ৰাজনীতিয়ে কাম নিদিলে আৰু ঝাৰখণ্ডত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হিমন্ত বিশ্ব শৰ্মাৰ এয়া আটাইতকৈ ডাঙৰ পৰাজয় বুলি আজিৰ তাৰিখত বিবেচনা হৈছে বা ৰাজনৈতিকভাৱে চৰ্চিত হৈছে। ঝাৰখণ্ডৰ এই প্ৰসংগক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেও দুখ প্ৰকাশ কৰিছে, নিজেও আক্ষেপ প্ৰকাশ কৰি টুইট কৰিবলগীয়া হৈছে। এনে এটা সময়তে ৰকিবুল হুছেইনে নিজৰ পুত্ৰক জয়ী কৰাব নোৱাৰি হতাশাত ভুগি ৰকিবুল হুছেইনে গোমাংসৰ প্ৰসংগতে ইমান দিন লাগি আছিলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াতেই সুবিধাটো গ্ৰহণ কৰিলে। এই সুবিধাটো গ্ৰহণ কৰি অসমত গোমাংস তেওঁলোকে নিষিদ্ধ কৰাৰ ঘোষণাটো কৰি দিলে। ইয়াৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় স্তৰত এক আলোচনাৰ বিষয় হৈ পৰিল। বিভিন্ন ৰাষ্ট্ৰীয় মাধ্যমৰ চেনেলবিলাকত তেওঁক লৈ আলোচনা হ'বলৈ আৰম্ভ কৰিলে আৰু এগৰাকী হিন্দুত্ববাদী, অতি হিন্দুত্ববাদী সাহসী নেতা হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাটো আলোচনা হ'বলৈ ধৰিলে। এইদৰে হঠাৎ অপ্ৰাসংগিক হৈ পৰা, উপনিৰ্বাচনত অপ্ৰাসংগিক হৈ পৰা হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ এয়া আছিলে এটা ডাঙৰ অস্ত্ৰ আৰু সেই অস্ত্ৰটো, সেই কঁঠালটো ভাঙিলে অসমৰ যি কংগ্ৰেছী নেতা ৰকিবুল হুছেইন, সেই ৰকিবুল হুছেইনৰ ওপৰত। ৰকিবুল হুছেইনৰ যি মন্তব্য আছিলে সেই মন্তব্যটো আমি ৰাজনৈতিক দৃষ্টিকোণৰ ফালৰ পৰা চাব পাৰি। গোমাংসৰ প্ৰসংগটো সম্পূৰ্ণৰূপে ৰকিবুল হুছেইনৰ এক ৰাজনৈতিক অস্ত্ৰ আছিলে।
কিন্তু উপনিৰ্বাচনত সেই ৰাজনৈতিক অস্ত্ৰ ৰকিবুল হুছেইনে কামত লগাব নোৱাৰিলে। বিজেপিয়ে অতি কৌশলেৰে অতি বিচক্ষণতাৰে তেওঁলোকে ফিল্ডত কাম কৰিলে, জনসাধাৰণৰ লগত তেওঁলোকে সম্পৰ্ক ৰক্ষা কৰি চলিলে, যাৰ বাবে বিপুল ভোটত বিজেপিয়ে জয়ী হ'বলৈ সক্ষম হ'ল। সুবিধাৰ মাজতেই ৰকিবুল হুছেইনক সেৱক কৰিবলৈ, ৰকিবুল হুছেইনক ৰাজনৈতিকভাৱে দুৰ্বল কৰিবলৈ, ধুবুৰীৰ নিচিনা এটা সমষ্টিত তেওঁক দুৰ্বল কৰিবলৈ এই গোমাংসৰ নিষিদ্ধৰ ঘটনাটো আটাইতকৈ ডাঙৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে। যিহেতু অসমত এতিয়া সমস্যাৰ অন্ত নাই, বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ সমস্যাক লৈ তেওঁলোকে মাত মাতি আছে, গতিকে সেই সমস্যাসমূহে সমাধান হোৱাটো ৰাইজে বিচাৰিছিলে, নাকি যে গোমাংস, সেই গোমাংসৰ প্ৰসংগত কাৰ্যকৰী ব্যৱস্থা লওক, হঠাৎ সক্ৰিয় হৈ উঠক চৰকাৰ, এই কথাটো অসমৰ ৰাইজে কামনা কৰা নাছিলে। অসমৰ গণতান্ত্ৰিক চিন্তা চেতনা থকা ব্যক্তিসকলে এই প্ৰশ্নটো নিতান্তভাৱে উত্থাপন কৰা উচিত যে সংবিধানে যি অধিকাৰ দিছে, খাদ্যাভ্যাসৰ যি অধিকাৰ সংবিধানে জনসাধাৰণক প্ৰদান কৰিছে, মুছলমানসকলক, খ্ৰীষ্টানসকলক প্ৰদান কৰিছে, বা সকলো ধৰণৰ জাতি জনগোষ্ঠীক খাদ্যাভ্যাসৰ যি অধিকাৰ সেয়া প্ৰদান কৰিছে সাংবিধানিকভাৱে, তাত এখন চৰকাৰে এইদৰে হস্তক্ষেপ কৰাটো কিমান যুক্তিসংগত হৈছে সেই প্ৰশ্নটো উত্থাপন কৰিব লাগিছিলে। এইকেইদিনৰ চৰ্চাত দেখা গৈছে যে ভাল শিক্ষিত মানুহে, ভাল অধিবক্তাই, আইনৰ জ্ঞান থকা অধিবক্তা বা তেনেধৰণৰ বিভিন্ন লোকে এই গোমাংসৰ প্ৰসংগটো অন্য ধৰণে ক'ব বিচাৰিছে যে ইছলামত গোমাংসটো বা যি গৰুৰ মাংস খোৱাটো এয়া বাধ্যতামূলক নহয় বা এয়া খাবই লাগিব, এনেধৰণৰ কোনো বাধ্যবাধকতা নাই। কিন্তু গণতান্ত্ৰিক চিন্তা চেতনাৰে এই প্ৰশ্নটো উত্থাপন কৰিব লাগিছিলে যে সাংবিধানিকভাৱে যি অধিকাৰ সংবিধানে জনসাধাৰণক প্ৰদান কৰিছে, সেই সাংবিধানিক অধিকাৰক, মৌলিক অধিকাৰৰ ভিতৰৰ পৰা সেই অধিকাৰক চৰকাৰখনে কিয় হস্তক্ষেপ কৰে, কেনেকৈ হস্তক্ষেপ কৰিলে। এনেকুৱা নহয় যে গোটেই ভাৰতবৰ্ষ জুৰি এই আইন প্ৰণয়ন কৰা হৈছে, গোটেই ভাৰতবৰ্ষ জুৰি গোমাংস নিষিদ্ধ কৰা হৈছে, গোভক্ষণ নিষিদ্ধ কৰা হৈছে, এনেকুৱা নিশ্চিতভাৱে নহয়। আজি যি সময়ত অসমত বা অন্য দুই এখন ৰাজ্যত গোমাংস নিষিদ্ধ কৰা হৈছে, সেই সময়তো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত গৰুৰ যি মাংস সেয়া চলি আছে, সেই প্ৰচলন এতিয়াও চলি আছে আৰু একাংশ সেই কাম কৰি আছে। এনেধৰণৰ মৌলিক অধিকাৰক চৰকাৰে যেতিয়া হস্তক্ষেপ কৰে, নিজৰ ইচ্ছামতে পৰিচালিত কৰিব বিচাৰে, তেতিয়া আমি বোধ কৰোঁ এই কথাবিলাকৰ প্ৰতিবাদ হোৱা উচিত। আজিকালিতো ৰাজপথত প্ৰতিবাদ কৰাৰ পৰিৱেশ নায়েই, সামাজিক মাধ্যমকে একমাত্ৰ আশ্ৰয় কৰি লোৱা হৈছে প্ৰতিবাদৰ। গতিকে অন্ততঃ সামাজিক মাধ্যমতো নিজৰ দায়বদ্ধতা আৰু গণতান্ত্ৰিক চিন্তা চেতনাৰ বহিঃপ্ৰকাশ হোৱাকৈ আমি কথাবিলাক কোৱা উচিত।